মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে মই 10ম শ্ৰেণী বিজ্ঞানৰ চেপ্টাৰ 2 এচিড ক্ষাৰক আৰু লৱণৰ পৰা মই HSLC 2025ৰ বাবে 20টা ইম্পৰ্টেণ্ট MCQ বাছনি কৰিছোঁ। কুৱেশ্যন 1 চোৱা, টেঙা দৈত থকা এচিডটো হ'ল অপশ্যন এত দিয়া আছে অক্সেলিক এচিড, বিত দিয়া আছে টাৰ্টাৰিক এচিড, চিত দিয়া আছে লেক্টিক এচিড আৰু ডিত দিয়া আছে ওপৰৰ এটাও নহয়। আমি এইটো সকলোৱে জানো যে টেঙা দৈত লেক্টিক এচিড থাকে, হয়নে? গতিকে শুদ্ধ উত্তৰটো পাবা অপশ্যন চি, লেক্টিক এচিড। তাৰপিছত কুৱেশ্যন 2 চোৱা, এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াত pH হ'ব পাৰে। চাবা, ৰঙা লিটমাছ নীলা কৰিছে, হয়নে? ইয়াত এইটো কি ক্ষাৰক, হয়নে? গতিকে ইয়াত pHৰ মান 7তকৈ বেছি হ'ব। গতিকে ইয়াত শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি, 10। তাৰপিছত কুৱেশ্যন 3টো চোৱা, অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? ইয়াতে অপশ্যন এত দিয়া আছে এণ্টিবায়'টিক, বিত দিয়া আছে বেদনানাশক, চিত দিয়া আছে অম্লনাশক আৰু ডিত দিয়া আছে বীজাণুবাৰক। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন চি, অম্লনাশক। অজীৰ্ণতাৰ চিকিৎসাৰ বাবে অম্লনাশক ঔষধ ব্যৱহাৰ কৰা হয়। তাৰপিছত কুৱেশ্যন 4 চোৱা, তলৰ কোনটো pH মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয়? এত দিয়া আছে 7.0তকৈ কম, বিত দিয়া আছে 5.5তকৈ কম, চিত দিয়া আছে 5.6তকৈ কম আৰু ডিত দিয়া আছে 5.5তকৈ বেছি। ইয়াত শুদ্ধ উত্তৰটো পাবা অপশ্যন বি, 5.5তকৈ বেছি হ'লে আমাৰ দন্ত ক্ষয় হয়। গতিকে অপশ্যন বি কাৰেক্ট। তাৰপিছত কুৱেশ্যন 5টো চোৱা, ছডিয়াম ক্লৰাইড তলৰ কোন প্ৰকৃতিৰ লৱণ? এত দিয়া আছে প্ৰহম, বিত দিয়া আছে ক্ষাৰকীয়, চিত দিয়া আছে আম্লিক আৰু ডিত দিয়া আছে ইয়াৰ এটাও নহয়। ইয়াতে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ, প্ৰহম। তাৰপিছত কুৱেশ্যন 6টো চাবা, প্লাষ্টাৰ অফ পেৰিছে পানীৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ। চাবা, কুৱেশ্যনত কি কৈছে, প্লাষ্টাৰ অফ পেৰিছে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া কোনটো পদাৰ্থ উৎপন্ন হয়? ইয়াত দিয়া আছে কপাৰ ছালফেট, বিত দিয়া আছে ছডিয়াম কাৰ্বনেট, চিত দিয়া আছে বেকিং ছ'ডা আৰু ডিত দিয়া আছে জিপছাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, জিপছাম। তাৰপিছত কুৱেশ্যন 7টো চাবা, ছডিয়াম কাৰ্বনেট হৈছে ক্ষাৰকীয় লৱণ কাৰণ ইয়াত থকা অম্ল আৰু ক্ষাৰকটো হৈছে, ইয়াত দিয়া আছে তীব্ৰ অম্ল আৰু তীব্ৰ ক্ষাৰ, বিত দিয়া আছে তীব্ৰ অম্ল আৰু দুৰ্বল ক্ষাৰ, চিত দিয়া আছে দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰ আৰু ডিত দিয়া আছে দুৰ্বল অম্ল আৰু দুৰ্বল ক্ষাৰ। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি, দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰ। কুৱেশ্যন 8টো চোৱা, যদি এটা অম্লৰ দ্ৰৱ ক্ষাৰকৰ দ্ৰৱৰ সৈতে মিশ্ৰণ ঘটোৱা হয় তেন্তে কি হ'ব? 1ত দিয়া আছে দ্ৰৱটোৰ উষ্ণতা বাঢ়িব, 2ত দিয়া আছে দ্ৰৱটোৰ উষ্ণতা কমিব, 3ত দিয়া আছে দ্ৰৱৰ উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয় আৰু 4ত দিয়া আছে লৱণ আৰু পানীৰ উৎপত্তি হ'ব। ইয়াতে আকৌ অপশ্যন এত দিয়া আছে মাত্ৰ 1 শুদ্ধ, বিত দিয়া আছে 1 আৰু 3, চিত দিয়া আছে 1 আৰু 4 আৰু ডিত দিয়া আছে 2 আৰু 3। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি, 1 আৰু 4। 1ত কি আছিলে, দ্ৰৱটোৰ উষ্ণতা বাঢ়িব, আকৌ 4ত দিয়া আছে লৱণ আৰু পানীৰ উৎপত্তিও হ'ব। তাৰপিছত কুৱেশ্যন 9টো চাবা, তলৰ কোনটো লৱণত স্ফটিকীকৰণ জল নাথাকে? ইয়াৰে অপশ্যন এত দিয়া আছে ব্লবিটৰিয়ল, বিত দিয়া আছে বেকিং ছ'ডা, চিত দিয়া আছে জিপছাম আৰু ডিত দিয়া আছে কাপোৰ ধোৱা ছ'ডা। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি, বেকিং ছ'ডা। তাৰপিছত কুৱেশ্যন 10টো চাবা, তলৰ কোনটো সজ্জা অম্লৰ গাঢ়তাৰ ঊৰ্ধ্বতম ক্ৰম? ইয়াত দিয়া আছে পানী লেছ দেন এচিডিক এচিড লেছ দেন হাইড্ৰক্লৰিক এচিড, বিত দিয়া আছে পানী লেছ দেন হাইড্ৰক্লৰিক এচিড লেছ দেন এচিডিক এচিড, চিত দিয়া আছে হাইড্ৰক্লৰিক এচিড লেছ দেন পানী লেছ দেন এচিডিক এচিড এইটো। তাৰপিছত ডিত দিয়া আছে এচিটিক এচিড
পানী লেছ দেন হাইড্ৰক্লৰিক এচিড। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ পানী। তাৰপিছত এচিডিক এচিড, তাৰপিছত হাইড্ৰক্লৰিক এচিড। তাৰপিছত কুৱেশ্যন 11টো চাবা কি কৈছে, এচিটিক এচিডত যেতিয়া সোডিয়াম বা কাৰ্বনেট যোগ কৰা হয় এবিধ গেছ উৎপন্ন হয়। তলৰ কোনটো উক্তি উৎপন্ন হোৱা গেছটোৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব? 1ত দিয়া আছে ই চূণৰ পানী ঘোলা কৰে। 2ত দিয়া আছে ই জ্বলি থকা শিখা নুমাই দিব। তাৰপিছত 3ত দিয়া আছে ই ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱত দ্ৰৱীভূত হ'ব। আৰু 4ত দিয়া আছে ইয়াৰ এটা উগ্ৰ জনজনাই যোৱা গোন্ধ আছে। ইয়াত দিয়া আছে 1 আৰু 2, বিত দিয়া আছে 1, 2 আৰু 3, চিত দিয়া আছে 2, 3 আৰু 4, আৰু ডিত দিয়া আছে 1 আৰু 4। ইয়াৰ শুদ্ধ উত্তৰটো পাব অপশ্যন এ 1 আৰু 2 হ'ব। এইটো 1 আৰু 2 হ'ব। তাৰপিছত কুৱেশ্যন 12টো চাবা, সাধাৰণ নিমখ তলৰ কোনটোত কেঁচা সামগ্ৰী ৰূপে ব্যৱহাৰ হয়? 1ত দিয়া আছে কাপোৰ ধোৱা ছ'ডা, 2ত দিয়া আছে ব্লিচিং পাউডাৰ, তাৰপিছত 3ত দিয়া আছে বেকিং ছ'ডা, আৰু 4ত দিয়া আছে শীতলিত চূণ। ইয়াৰে আকৌ চোৱা, অপশ্যন এত দিয়া আছে 1 আৰু 2, বিত দিয়া আছে 1, 2 আৰু 4, চিত দিয়া আছে 1 আৰু 3, আৰু ডিত দিয়া আছে 1, 3 আৰু 4। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ 1 আৰু 2। তাৰপিছত কুৱেশ্যন 13টো চোৱা, বেকিং পাউডাৰ তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ হোৱা এবিধ সামগ্ৰী হৈছে ছডিয়াম বাইকাৰ্বনেট। আনবিধ সামগ্ৰী হৈছে, ইয়াত দিয়া আছে হাইড্ৰক্লৰিক এচিড, বিত দিয়া আছে এইটো হ'ব টাৰ্টাৰিক এচিড, চিত দিয়া আছে এচিটিক এচিড, আৰু ডিত দিয়া আছে ছালফিউৰিক এচিড। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি টাৰ্টাৰিক এচিড। তাৰপিছত কুৱেশ্যন 14টো চোৱা, কোনো এটা অম্ল আৰু ক্ষাৰকৰ জলীয় দ্ৰৱৰ ভাৱে কোনটো উক্তি সত্য? 1ত দিয়া আছে যিমানে pH বেছি হয় সিমানেই অম্লৰ গাঢ়তা বাঢ়িব। 2ত দিয়া আছে যিমানেই pH বেছি হয় সিমানেই অম্লৰ গাঢ়তা কমিব। 3ত দিয়া আছে যিমানে pH কমি যায় সিমানেই ক্ষাৰৰ গাঢ়তা বাঢ়িব। আৰু 4ত দিয়া আছে যিমানে pH কমি যায় সিমানেই ক্ষাৰৰ গাঢ়তা সিমানেই গাঢ়তা কমিব। ইয়াতে এত দিয়া আছে 1 আৰু 3, বিত দিয়া আছে 2 আৰু 3, চিত দিয়া আছে 1 আৰু 4, আৰু ডিত দিয়া আছে 2 আৰু 4। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি 2 আৰু 4। তাৰপিছত কুৱেশ্যন 15টো চোৱা, খাদ্যবস্তু হজম হ'বৰ বাবে নিঃসৰিত হোৱা গেষ্ট্ৰিক ৰসৰ pH হৈছে, ইয়াত দিয়া আছে 7তকৈ কম, বিত দিয়া আছে 7তকৈ বেছি, চিত দিয়া আছে 7ৰ সমান, আৰু ডিত দিয়া আছে 0। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ 7তকৈ কম। তাৰপিছত কুৱেশ্যন 16টো চোৱা, দৃষ্টিশক্তিহীন এজন ছাত্ৰৰ বাবে তলৰ কোনটো সূচক এচিড বেছ সূচক হিচাপে ব্যৱহাৰ হয়? ইয়াত দিয়া আছে লিটমাছ, বিত দিয়া আছে হালধি, চিত দিয়া আছে ভেনিলা আতৰ এইটো, আৰু ডিত দিয়া আছে পিটুনিয়াৰ পাত। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি ভেনিলা আতৰ। তাৰপিছত কুৱেশ্যন 17টো চাবা, তলৰ কোনটো আম্লিক ধৰ্মৰ? ইয়াত দিয়া আছে নেমুৰ ৰস, বিত দিয়া আছে মানুহৰ তেজ, চিত দিয়া আছে চূণৰ পানী, আৰু ডিত দিয়া আছে অম্লনাশক। তো আমি জানো ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ নেমুৰ ৰস আম্লিক ধৰ্মৰ, হয়নে?
তাৰপিছত কুৱেশ্যন 18টো চাবা অতি সোনকালে ৰন্ধাৰ বাবে ব্যৱহৃত যৌগটো হৈছে ইয়াত দিয়া আছে ভিনেগাৰ এইটোতো নহ'ব হয়নে বিত দিয়া আছে কাপোৰ ধোৱা ছ'ডা এইটোও নহ'ব চিত দিয়া আছে বেকিং ছ'ডা এইটোও হ'ব আৰু ডিত দিয়া আছে এইটো টাৰ্টাৰিক এচিড ঠিক আছে স্পেলিংটো ভুল আছে ইয়াৰ উত্তৰটো পাবা অপশ্যন চি বেকিং ছ'ডা তাৰপিছত কুৱেশ্যন 19টো চাবা কাপোৰ ধোৱা ছ'ডাত কিমান পানীৰ অণু থাকে ইয়াত দিয়া আছে 2 আকৌ বিত দিয়া আছে 5 বিত দিয়া আছে 5 চিত দিয়া আছে 7 আৰু ডিত দিয়া আছে 10 ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি 10 তাৰপিছত কুৱেশ্যন 20টো চাবা নেমু টেঙাৰ ৰস আৰু কফি হ'ল ইয়াত দিয়া আছে দুয়োবিধেই ক্ষাৰকীয় বিত দিয়া আছে নেমু টেঙাৰ ৰস আমলিক আৰু কফি হ'ল ক্ষাৰকীয় চিত দিয়া আছে দুয়োবিধেই আমলিক আৰু ডিত দিয়া আছে নেমু টেঙাৰ ৰস ক্ষাৰকীয় আৰু কফি হ'ল আমলিক ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি নেমু টেঙাৰ ৰস আমলিক আৰু কফি হ'ল ক্ষাৰকীয় এইখিনি আছিল এইটো চেপ্টাৰৰ HSLC 2025ৰ বাবে ইম্পৰ্টেণ্ট MCQ গতিকে তোমালোকে এইখিনি চাবা আৰু যদি এইটো চেপ্টাৰৰ পৰা তোমালোকৰ MCQ লাগে মোক কমেণ্ট কৰি জনাই দিবা মই আৰু এটা ভিডিঅ' বনাই আপলোড কৰি দিম আৰু এইখিনিৰ মাজত যদি তোমালোকৰ বুজাত অসুবিধা হৈছে এইটো মোক কমেণ্ট কৰি জনাই দিবা মই বুজাই দিবলৈ তোমালোকক চেষ্টা কৰিম ধন্যবাদ